আজি আপোনালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। আপডেটটো হৈছে যিসকলে অমৃত বৃক্ষ আন্দোলন আপোনালোকৰ যিটো চাৰ্টিফিকেট বনাব লাগিব, যিসকলে সেলফ হেল্প গ্ৰুপ খুলিছে সেইসকল সকলোৰে আপোনালোকৰ এই চাৰ্টিফিকেটখন ডাউনলোড কৰিব লাগিব। সো ফ্ৰেণ্ডসকল, আপোনালোকে নিজৰ মোবাইলৰ সহায়তে আপোনালোকে কেনেকৈ এই চাৰ্টিফিকেটখন ডাউনলোড কৰিব সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। মই ষ্টেপ বাই ষ্টেপ ফুল প্ৰচেছ আপোনালোকক দেখাই দি আছোঁ। সো ফ্ৰেণ্ডসকল, মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত লিংকটো দি দিয়া থাকিব। সেই লিংকত ক্লিক কৰি আপোনালোকে এই ৱেবছাইটলৈ আহিব পাৰিব। তাৰ পিছত আপোনালোকে অলপ ইয়াত দেখিবলৈ পাইছে 3 ডট, এই 3 ডট অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া 3 ডট অপশ্যনত ক্লিক কৰি দিব তেতিয়া আপোনালোকৰ এনেধৰণৰ ইণ্টাৰফেচ দেখিবলৈ পাব। তাৰ পিছত ইয়াত দেখিবলৈ পাইছে লগইন, এই লগইন অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া লগইন অপশ্যনত ক্লিক কৰি দিব তেতিয়া এনেধৰণৰ ইণ্টাৰফেচ দেখিবলৈ পাব। সো ফ্ৰেণ্ডসকল, তাৰ পিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে মোবাইল নাম্বাৰ। আপোনালোকে সেলফ হেল্প গ্ৰুপৰ যেটো মোবাইল নাম্বাৰ দিছিলে সেই ৰেজিষ্টাৰ মোবাইল নাম্বাৰটো আপোনালোকে ইয়াত এণ্টাৰ কৰি দিব। তাৰ পিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে। তাৰ পিছত ইয়াত সেন্ড OTP এই অপশ্যনত ক্লিক কৰি আপোনালোকে ইয়াত OTPটো বহাই দিব। OTPটো বহাই তাৰ পিছত লগইন অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। তাৰ পিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে লগইন, এই লগইন অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া লগইন অপশ্যনত ক্লিক কৰি দিব তেতিয়া আপোনালোকৰ অলপ ৱেইট কৰিব লাগিব, সাৰ্ভাৰটো ডাউন হৈ আছে। তাৰ পিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে ৰেজিষ্টাৰ আপোনালোকৰ যেটো সেলফ হেল্প গ্ৰুপ ইয়াত দেখিবলৈ পাইছে। নিশ্চয় আপোনালোকে ইয়াত দেখিছে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আহি পৰিছে, কেটাগৰীটো ইয়াত আহি পৰিছে আপোনালোকৰ, আৰু সেলফ হেল্প গ্ৰুপৰ নামটো ইয়াত আহি পৰিছে, আপোনাৰ নামটো ইয়াত আহি পৰিছে। আপোনালোকে নিশ্চয় ইয়াত চাব পাৰিছে, সকলোকেইটা ডিটেইলছ ইয়াত চাব পাৰিছে। সব সকল যেহেতু আপোনালোকে সেলফ হেল্প গ্ৰুপৰ বা আপোনালোকৰ চাৰ্টিফিকেটখন ডাউনলোড কৰিব লাগে, এই চাৰ্টিফিকেটখন আপোনালোকে কেনেকৈ ডাউনলোড কৰিব। সব সকল নিশ্চয় আপোনালোকে দেখিবলৈ পাইছে মোবাইল নাম্বাৰটো দি লগইন কৰি ইয়াত দেখিবলৈ পাইছে আপোনালোকে ডাউনলোড চাৰ্টিফিকেট এই অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিব তাৰ পিছত আপোনালোকৰ অলপ লোডিং হ'ব, অলপ ৱেইট কৰিব লাগিব। তাৰ পিছত ইয়াত দেখিছে ডাউনলোড হৈ আছে, মই ইয়াত দেখিছে ডাউনলোড হৈছে। তাৰ পিছত অপেন অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া আপোনালোকে অপেন অপশ্যনত ক্লিক কৰি দিব তেতিয়া আপোনালোকে ইয়াত দেখিবলৈ পাইছে চাৰ্টিফিকেটখন ডাউনলোড হৈ গৈছে। সো মানে নিশ্চয় আপোনালোকে বুজিব পাৰিলে যে সেলফ হেল্প গ্ৰুপৰ আপোনালোকে এই চাৰ্টিফিকেটখন কেনেকৈ ডাউনলোড হ'ব। অতি সহজে আপোনালোকে নিজৰ মোবাইলৰ সহায়তে ঘৰত বহি আপোনালোকে এই চাৰ্টিফিকেটখন আপোনালোকে ডাউনলোড কৰিব পাৰিব। কোনো CSC চেণ্টাৰত নোযোৱাকৈ আপোনালোকে ডাউনলোড কৰিব পাৰিব। তাৰ পিছত আপোনালোকে আৰু যদি কিবা ষ্টেটাছ চেক কৰিব বিচাৰিছে তাৰ পিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে অলপ স্ক্ৰল ডাউন হৈ আহিব। স্ক্ৰল ডাউন হৈ ইয়াত দেখিবলৈ পাইছে ভিউ লিষ্ট, এই অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া ভিউ লিষ্টত ক্লিক কৰি দিব তেতিয়া আপোনালোকে অলপ স্ক্ৰল ডাউন হৈ আহিব। ইয়াত দেখিবলৈ পাইছে আপোনালোকে সকলোকেইটা ডিটেইলছ চাব পাৰিব। আপোনালোকৰ ফটো আপলোডটো হৈছে না নাই সেইটো আপোনালোকে চেক কৰিব পাৰিব। ইয়াত দেখিছে ফটো সহকাৰে সকলোকেইটা আহি পৰিছে, নিশ্চয় আপোনালোকে চাব পাৰিলে। ইয়াত দেখিবলৈ পাইছে। তাৰপিছত অলপ স্ক্ৰল ডাউন হৈ আহিব। তাৰপিছত ইয়াত দেখিবলৈ পাইছে আৰু যদি আপোনালোকে নেক্সট আপোনালোকে বিচাৰে এইটো এই নেক্সট অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। আপোনালোকে নেক্সটটো আপোনালোকে চাব পাৰিব। সব এনেকুৱা নিশ্চয় আপোনালোকে বুজিব পাৰিলে, আৰু কেনেকৈ চাৰ্টিফিকেটখন ডাউনলোড কৰিব সেইটো আপোনালোকে নিশ্চয় জানিব পাৰিলে। ইয়াত চাব পাৰিছে আপোনালোকে চাৰ্টিফিকেটখন এনেকৈ আপোনালোকে ডাউনলোড কৰিব। ইয়াত দেখিবলৈ পাইছে সকলোকেইটা ডিটেইলছ ইয়াত আহি পৰিছে। অমৃত বৃক্ষ আপোনালোকে যেটো সেলফ হেল্প গ্ৰুপ গোটৰ মহিলাসকলে যদি 10,000 টকা আপোনালোকে পাব বিচাৰিছে অতি সোনকালে এই চাৰ্টিফিকেটখন ডাউনলোড কৰক। আপোনালোকে এই চাৰ্টিফিকেটখন ডাউনলোড কৰিব লাগিব। সব এনেকুৱা নিশ্চয় আপোনালোকে বুজিব পাৰিলে। আৰু যদি ভিডিঅ' চাই আপোনালোকৰ অলপ হ'লেও সুবিধা হৈছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কিয়নো এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ' চোৱাৰ লগে লগে যাতে আপোনাৰ মোবাইলত ন'টিফিকেশ্যনটো সোমায়। আৰু মোৰ ভিডিঅ'টো যদি আপোনালোকে ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি ৰাখক। থেংক ইউ।